হাসিনায়াং মানে কি ও মরমী হাসিনায়াং মানে হল বুকুল মিছে যে বেয়াকুল মৰমৰ চিলনি হাতুৰিবলে ধৰি এইবুলি মহিলাসকলে গোৱাৰ গান ঠিক আছে চাই শুনিব কৃষ্ণ মোৰ মানে এনেকুৱা লাগিছে একদম এভাজে কোলাত লৈ লওঁ কিন্তু কি কৰিম ইমান ডাঙৰ মানুহজন মই কেনেকৈ কোলাত ল'ম বাৰু বন্ধু বান্ধৱীসকল আজি আহিছোঁ মই 3 নম্বৰ টৰানি আপোনালোকক দেখাইছিলোঁ যিজন বলিণ্ডা মানে ভাইৰেল হৈছিল মানে পুৰুষৰ মাত লগত মহিলাৰ মাত সকলোখিনি যে গাব জানে সেইজনৰ ওচৰলৈ আজি আকৌ মই পুনৰবাৰ আহিছোঁ তেখেতৰ আৰু বহুত প্ৰতিভা দেখাবলৈ আছিল গতিকে সেই প্ৰতিভাসমূহ দেখাবৰ বাবে আপোনালোকক লৈ আহিছোঁ মই আজি আকৌ পুনৰ বলিণ্ডা ঘৰলৈ ব'লক আমি বৰ্তমান এতিয়া বলিণ্ডা ঘৰলৈ যাওঁ এয়া হ'ল বলিণ্ডা ঘৰ আপুনি দেখিছেই আগতো এবাৰ আপোনালোকক দেখাইছিলোঁ যে বলিণ্ডা ঘৰত মানে আপোনাক বলিণ্ডাৰ যিখিনি প্ৰতিভা আছিলে সকলো প্ৰতিভা দেখাইছিলোঁ কিন্তু আজি দেখাম এনেকুৱা এটা প্ৰতিভা যিবিলাক প্ৰতিভা আপোনালোকক মই সেইদিনা দেখাবলৈ নাপালোঁ সেই প্ৰতিভাখিনি আজি বলিণ্ডাক আপোনালোকৰ মোৰ কেমেৰাৰ সন্মুখত দেখাম লগতে বলিণ্ডাৰ বাবে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু নীলমণি গগৈ ইউটিউব চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বলিণ্ডা এয়া হ'ল আমাৰ বলিণ্ডা আপোনালোকে আগৰ ভিডিঅ'ত দেখিছিলে আমাৰ বলিণ্ডাক কিন্তু আজি দেখাম বলিণ্ডাৰ অন্য এটা প্ৰতিভা আপোনাৰ নামটোতো সকলোৱে জানেই মই বলিণ্ডা কৈছোঁ ন কিন্তু তথাপিতো আপুনি এবাৰ কৈ দিয়ক নমস্কাৰ মোৰ নাম শ্ৰী বলিন শইকীয়া মোৰ ঘৰ 3 নং তৰাণী মাজগাঁও জিলা গোলাঘাট থানা মেৰাপানী ডাকঘৰ উজনি তৰাণী ধন্যবাদ আগত আপোনাৰ ঘৰলৈ মই আহিছিলোঁ আহি আপোনাৰ প্ৰতিভাখিনি মই আগত দেখালোঁ কিন্তু এতিয়া সেইদিনা ভিডিঅ'টো বহুত দীঘল হ'ব বুলি যেনিবা মই প্ৰতিভাবিলাক অকণ কমকৈ দেখালোঁ কিন্তু আজি তাৰ পিছৰ যিখিনি প্ৰতিভা সেই পিছৰ প্ৰতিভাখিনি দেখাবৰ বাবে মই আপোনাৰ ওচৰলৈ আহিলোঁ ধন্যবাদ এইখিনিতে মোৰ সংগীও আছে কেইজনমান হয় মোৰ সংগীও আছে 2জনমান 3জনমান এতিয়া মোৰ ইউটিউবৰ ভিউচাৰসকলক আপুনি প্ৰথমে এটা কি শুনাব প্ৰথমে মই সকলোকে নমস্কাৰ জনাইছোঁ হয় আৰু নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব তথা লাইক আৰু কমেণ্ট কৰিব দ্বিতীয়তে আপোনালোকে কোনো যাতে আমাক বেয়া কমেণ্ট নিদিয়ে তাৰ বাবে আপোনালোকৰ ওচৰত মই শতকোটি প্ৰণাম জনাইছোঁ প্ৰথমে আপোনালোকৰ আগত মই মোৰ সংগীসকলে বিহু নামকে গাম ন বিহু নাম গাম ঠিক আছে আপোনাৰ সংগীসকলক মাতি দিয়ক হয় তাৰমানে আপুনি এনেকুৱা ধৰণে এতিয়া বিহুৰ নামটো গাব লাগিব ধৰি লওক পুৰুষে কেনেকৈ গায় পুৰুষৰ পিছত আকৌ যে মহিলাই গায় সেইটো সম্পূৰ্ণ আপুনি গাই দিব পাৰিব পাৰিম ঠিক আছে বলিণ্ডা আপোনালোকৰ সংগীকেইজনৰ লগত প্ৰথম চিনাকি হৈ লওঁ বৰ্তমান আপোনাৰ পৰিচয়টো দিয়ক মোৰ ঘৰ চাৰংপথাৰ আমগুৰিচুকত মোৰ নাম পলাশ বৰা আৰু আপোনাৰ নমস্কাৰ মোৰ নাম গৌতম শইকীয়া হয় ঘৰ আমগুৰিচুক ন হয় আৰু আপোনাৰ মোৰ নাম গজেন শইকীয়া মোৰ ঘৰ 1 নং তৰাণী ন আপোনালোকে দেখিছে এইকেইজন বলিণ্ডাৰ সংগী বহুত বিহুটো মানে এনেকৈ ফাংচনত তেওঁলোকে ষ্টেজত বহুত প্ৰগ্ৰেম কৰে আৰু এতিয়া বলিণ্ডাই দেখাব আমাক এটি এনেকুৱা প্ৰতিভা যিটো প্ৰতিভা আপোনালোকে ক'তো দেখিবলৈ পোৱা নাই কিন্তু বলিণ্ডাই আজি দেখাব পুৰুষে কেনেদৰে গায় লগত পুৰুষৰ পিছত যে যিটো মহিলাই গায় সেই মহিলাই যিদৰে গায় বিহুগীত এইজনে বজাব ঢোল এয়া আমাৰ তালিয়া আৰু এইজন পলাশদা এইজনে বজাব বাঁহী এইজনৰ ঘৰ চাওদাং পথাৰত আপোনালোকৰ বাবেই পলাশদা ইমান দূৰৰ পৰা আহিছে আপোনালোকে দেখিছে এতিয়া বৰ্তমান আমি বিহুগীতটো আৰম্ভ কৰোঁ ন জানো কিনো চত মহিয়া এ বতাহ জাকি মাৰিলে গছে বনে হলা পা
হৈ ৰঙিলি হৈ পমিলি এ বিহু বিহু লাগিছে গা মহিয়া নাচনি বতাহ চাকি মাৰিলে গছে বনে হলালে পাত কিনো অসমীয়া নাচনি বিহুতি আহিলে গৰু চালে লগালে মা পেটৰে ভাত পেটৰে মা Sinayang manegi o morami Sinayang manehol bukure moram tumi jodi buji poa mor senaiti Sinayang manegi o morami Sinayang manehol bukure moram tumi jodi buji poa mor senaiti Sinayang manehol bukure moram tumi jodi buji poa mor senaiti Ai pemedang mane ki o morami Ai pemedang mane hol tumaki bal pao lui di ujaye moi tumale jao Ai pemedang mane hol tumaki bal pao lui di ujaye moi tumale jao গুণাহুতিৰে পাৰ বহি মই জংকি বানৈ কথা শুনিব মন যায়
থাকিবানে সঁচাকৈ মোৰ কনে ঐ মই আহিমে বুলি তুমি বাটে চাই ফাগুনত আহিবা গান চাবলৈ ৰঙালী ৰিগাছে কাটে ল'বলৈ ফাগুনত আহিবা গান চাবলৈ ৰঙালী ৰিগাছে কাটে ল'বলৈ আসি নায়াং মানে কি ও মৰমী আসি নায়াং মানে হ'ল বুকুৰে মৰম তুমি যদি বুজি পোৱা মোৰ চেনাইটি আইপমে দাং মানে কি ও মৰমী আইপমে দাং মানে হ'ল তোমাকে ভাল পাওঁ লুই তুমি যায় মই তোমালৈহে যাওঁ আইপমে দাং মানে হ'ল তোমাকে ভাল পাওঁ লুই তুমি যায় মই তোমালৈহে যাওঁ ওই নিতমেতি হৈ মোৰ কনে গৈ বাজি থাকিবা তুমি মোৰে বুকুত পাহৰিব নোৱাৰি মই সঁচাকৈ ৰাগিয়া পঙৰ লাগিছে যে বেয়াকৈ মৰমৰ চিলনি সাঁতোৰ দিবলে আহিবা চেনাই ঐ মোৰে লগতে মৰমৰ চিলনি সাঁতোৰ দিবলে আহিবা চেনাই ঐ মোৰে কাষতে আসি নায়াং মানে কি ও মৰমী আসি নায়াং মানে হ'ল বুকুৰে মৰম তুমি যদি বুজি পোৱা মোৰ চেনাইটি আইপমে দাং মানে কি ও মৰমী আইপমে দাং মানে হ'ল তোমাকে ভাল পাওঁ লুইতে দিও যায় মই তোমালৈ যাওঁ আইপমে দাং মানে হ'ল তোমাকে ভাল পাওঁ লুইতে দিও যায় মই তোমালৈ যাওঁ আইপমে দাং মানে হ'ল তোমাকে ভাল পাওঁ লুইতে দিও যায় মই তোমালৈ যাওঁ মানে কি কম আপোনালোকক মোক ক'বলৈ একো ভাষাই নাইকিয়াকৈ উঠিয়ালে আমাৰ এই বলিন্দাই টৰানি গাঁৱতো যে এনেকুৱা গাঁৱলীয়া পৰিৱেশত এনেকুৱা এজন প্ৰতিভাৱান শিল্পী লুকাই আছে আপোনালোকক আগত মই দেখাইছিলোঁ যিটো ভিডিঅ' সেই ভিডিঅ'ত এনেকুৱা প্ৰতিভা আপোনালোকক মই দেখাবলৈ নাপালোঁ সেইবাবে আজি উপস্থিত হ'লোঁ আৰু লগতে মই ঘপককৈ মানে এফালে আহোঁতে বলিন্দাৰ ঘৰত সোমাই যাওঁ বুলিয়ে সোমালোহি সেইবাবে লং পেণ্টটো পিন্ধি থাকিলোঁ আৰু মই প্ৰতিভা দেখাবলৈহে আহিছোঁ তাত যদি কিবা ভুল হয় আপোনালোকে মোক ক্ষমা কৰি দিব আৰু বলিন্দা ইয়াৰ বাহিৰে এতিয়া আপুনি কি দেখাব মোৰ ভিউচাৰসকলক ভিউচাৰসকলক মই মহিলাই যেনেকৈ ধৰক দিহানাম গায় এটি কলি মই আপোনালোকৰ আগত গাই যাম ঠিক আছে সেই মহিলাই যিটো দিহানাম গাব আপুনি কলি যিটো গাব হয় কিন্তু আকৌ পুৰুষে গালে কেনেদৰে গাব ঠিক আছে মই গাবলৈ চেষ্টা কৰিম তাত যদি কিবা ভুল হয় আপোনালোকে উঠাই ল'ব ঠিক আছে কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 পদে সেৱা কৰো কৃষ্ণ পদে স্তুতি ভকত পদে সেৱা কৰো চৰণতে ধৰি এইবুলি মহিলাসকলে গোৱাৰ গান ঠিক আছে চাই শুনক কৃষ্ণ শংকৰ গুৰু হৰি ৰাম
ধন্যবাদ আপুনি মোৰ ইউটিউবৰ ভিউচাৰসকলক আপুনি যিখিনি প্ৰতিভা দেখালে সেইবাবে আপোনাক ধন্যবাদ জনাইছোঁ আৰু মোৰ মানে এনেকুৱা লাগিছে একদম এবাৰ যে কোলাত লৈ লওঁ কিন্তু কি কৰিম ইমান ডাঙৰ মানুহজন মই কেনেকৈ কোলাত ল'ম বাৰু একদম বৰ আচৰিত মানে প্ৰতিভা দেখিলোঁ আপোনাৰ আৰু সংগীসকলকো দেখিছে কি সুন্দৰকৈ সংগীসকলে তেখেতৰ লগত মানে সহায় কৰিছে ঢোল তাল বাঁহী বজাই সহায় কৰিছে এইখিনিতে মই আপোনালোকক ক'বলগীয়া আছে মোৰ সংগীসকল মানে আমাৰ সংগী 12জন আছে আমাৰ এটা হিৰোমণি ধ্যানম দল বুলি এটা নতুনকৈ আমি হিৰোমণি গঠন কৰিছোঁ তেওঁলোকে সকলোৱে নিজৰ নিজৰ মানে তেখেতলোকৰ যিটো নিজৰ নিজৰ অৱদান আছে তেখেতলোকে নিজে আপোনালোকক দেখুৱাব বহুত জেগাত মই কোৱা শুনিছোঁ আপোনালোকে সেই দিহানাম ভাগত বহুত জেগাত পুৰস্কাৰো পাবলৈ সক্ষম হৈছে আৰু সেই দিহানাম ভাগ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম আৰু লগতে আমাৰ বলিন্দাৰ লগৰ সংগীসকলৰ মানে যি প্ৰতিভা আপোনালোকে দেখিলে যদি আপোনালোকৰ মঞ্চত দৰকাৰ হয় আমাৰ বলিন্দাক বিহু গান গাবলৈ আৰু সংগীকেইজনে লগত সহায় কৰিবলৈ যদি আপোনালোকক দৰকাৰ হয় মোৰ স্ক্ৰীণত নাম্বাৰ দিয়া আছে বলিন্দাৰ নাম্বাৰ আপোনালোকে কণ্টেক্ট কৰিব নিশ্চয় মোৰ বিশ্বাস আপোনালোকে কণ্টেক্ট কৰিলে আমাৰ বলিন্দা নেযাওঁ বুলি নকয় ন যাবনে আমি যাম তাৰমানে ৰাইজে যেতিয়া আপোনালোকক বিচাৰিব নিশ্চয় যাব লাগিব ন এতিয়া আগবাঢ়ো মই আমাৰ বলিন্দাৰ কণ্ঠত এটি বিয়ানাম মানে যিসকল আয়তীসকলে গায় ন তেনেকুৱা এভাগ মই বিয়ানাম আপোনাক মোৰ ভিউচাৰসকলক শুনাই দিবলৈ অনুৰোধ জনালোঁ কৃষ্ণ মই এটি বিয়ানাম গাইছোঁ তাত যদি কিবা ভুল হয় আপোনালোকে শুধৰাই ল'ব আৰু যাতে আপোনালোকে কোনো বেয়া কমেণ্ট নিদিয়ে মই তাকে আপোনাৰ পক্ষৰ প্ৰাৰ্থনা কৰিছোঁ মই মানে বলিন্দাৰ মুখলৈ চাইহে থাকিব পাৰিছোঁ আপুনি মই আপোনাক কথা এষাৰ সুধোঁ দেই যে আপুনি এনেকৈ মহিলাৰ মাতটো কেনেকৈ উলিয়ায় বাৰু সেইটো ভগৱানৰ কৃপাত তেৰাই দিছে আৰু যিমান পাৰোঁ চেষ্টা কৰিছোঁ তাৰমানে মোৰ মানে এনেকুৱা লাগিছে আমিও যদি পোৱা হ'লে
তাৰমানে আপুনি মোক শিকাই দিব নেকি এইটো শিকাই দিয়া আচলতে শিকাই দিয়া বস্তু নহয় নিজে মানে অনুসৰণ কৰিব লাগিব বস্তুটো তেতিয়াহে যদি আহে হয় তাৰমানে ইমান সুন্দৰকৈ মহিলা মাতটো উলিয়াইছে মই কি ক'ম মই মানে একো ভাবিয়ে নোপোৱা হ'লোঁ ক'বলৈও মানে মোৰ মুখত একো ভাষাই নাইকিয়া হৈ থাকিলে এতিয়া আমাৰ বলিন্দাক মই আৰু এটি অনুৰোধ জনাইছোঁ যে এটি লোকগীত গাবলৈ আপুনি লোকগীত এভাগো গাই পেলাই মোৰ ভিউচাৰসকলক শুনাই দিয়ক তাৰমানে লোকগীত ভাগ এনেকুৱা হ'ব লাগিব ধৰি লওক পুৰুষে লোকগীত ভাগ গালে যেনেকুৱা হয় আৰু মহিলাই গালে কেনেকুৱা হয় ঠিক আছে মই এটি লোকগীত গাইছোঁ পুৰুষ আৰু মহিলাৰ দুয়ো যদি কিবা ভুল হয় শুধাই ল'ব ন ঠিক আছে এতিয়া মই বৰ্তমান আগে মহিলাটো গাই লওঁ মহিলাটো গাই লওক বৃন্দাবনে বনে পুরে নারায়ণে মাথা তো ময়ার পাখি মক
এতিয়া আপুনি মহিলাটো মানে গাই শুনালে সঁচাই ভাল লাগিলে মোৰ ভিউচাৰসকলক কৈছোঁ যে বলিন্দাৰ বাবে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব যদি আপোনালোকে শ্বেয়াৰ নকৰে এনেকুৱা গাঁৱৰ মাজত সোমাই থকা প্ৰতিভাৰ যিবিলাক মানে শিল্পী সেই শিল্পীবিলাক হয়তো গাঁৱতে ৰৈ যাব মই আপোনালোকক এনেকুৱা প্ৰতিভাবিলাক দেখাই আছোঁ এটা বাবে যাতে আমাৰ গাঁৱৰ মাজৰ যিবিলাক বহুত ভাল ভাল শিল্পী আছে সেইসকল শিল্পীয়ে যাতে এখন মঞ্চ পাওক আমাৰ অসমত জিলিকি ৰওক সেইবাবে আপোনালোকলৈ মই প্ৰেৰণ কৰিছোঁ মানে আমাৰ বলিন্দাহাটৰ নিচিনা শিল্পীসকলৰ গৌৰৱ মানে আমাৰ অসমৰ গৌৰৱ সেইবাবে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব লগতে নীলমণি গগৈ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকে এনেকুৱা ভিডিঅ'সমূহ সদায় পাই থাকিবৰ বাবে বাৰু বলিন্দা আপুনি এতিয়া গালে মহিলাৰ যিটো মাতত আপুনি লোকগীত গালে এতিয়া আপুনি পুৰুষে মানে কেনেধৰণে গাব সেই তেনেকুৱা এভাগ আপুনি আৰু এভাগ গাই শুনাই দিয়ক সঁচাই ভাল লাগিছে কাৰণে মই বলিন্দাক আজি এৰি দিয়া নাই দেই একদম গায়ে থাকিব লাগিব আজি ঠিক আছে মই পুৰুষৰ এটি লোকগীত গাইছোঁ বাৰু ঠিক আছে বজধ্যাম ছাৰি হৰি গৈলা যে মথুৰাপুৰী দিবক্ষয় নাযায় নাযায় ৰয়নী বজধাম চাৰি হৰি গৈলা যে মথুৰাপুৰী দিবক্ষয় নাযায় নাযায় ৰয়নী শূন্য বল বৃন্দাবন শূন্যগিৰি গোবৰ্ধন শূন্য বল বৃন্দাবন শূন্যগিৰি গোবৰ্ধন শূন্য বল যমুনাৰ তীৰে বজধাম চাৰি হৰি গৈলা যে মথুৰাপুৰী দিবক্ষয় নাযায় নাযায় ৰয়নী হরি বনতে লুকালে বনৰ হৰিণী কান্দিছে গছতে কুলি আকুলি ব্যাকুলি আকুলি ব্যাকুলি কান্দে মাই জকুয়া মোৰ ৰাম কানু বুলি বজধাম চাৰি হৰি গৈলা যে মথুৰাপুৰী দিবক্ষয় নাযায় নাযায় ৰয়নী বজধাম চাৰি হৰি গৈলা যে মথুৰাপুৰী দিবক্ষয় নাযায় নাযায় ৰয়নী এইটো কলিহে গাইছোঁ দেই ধন্যবাদ জনাইছোঁ বলিন্দালৈ মই আচলতে যিখিনি বলিন্দাক গাবলৈ কৈ আছোঁ সকলোখিনিয়ে তেওঁ গাই শুনাইছে সেইবাবে মোৰ ফালৰ পৰা বলিন্দালৈ ধন্যবাদ থাকিল আপুনি এই যে লোকগীত গালে লোকগীতৰ আপোনাৰ গুৰু আছেনে আচলতে মোৰ অন্য মানে লোকৰ গীতৰ আধুনিক গীতৰ এনেকৈ গুৰু নাই হয় মোৰ অকল দিহা নামৰ গুৰু আছিলে তাকো মানে সৰুতে শিকা যিজন মানে মোৰ গুৰু ধমেশ্বৰ বৰা তেখেত বৰ্তমান স্বগামী হৈ গৈছে দ্বিতীয়তে আৰু এজন গুৰু আছে মোৰ হিৰশ্বৰ সোণোৱাল তেখেত বৰ্তমান তেখেতৰ পৰা মই কিছু ধৰক আজি 2-3 বছৰ আগৰ পৰা কিছু হৰিনাম মানে তেখেতৰ পৰা শিকি আছোঁ নহ'লে মই এনেই আংশিকভাৱে মই কাৰো ওচৰত শিক্ষা গ্ৰহণ কৰা নাই মানে চব মানে এনেকৈ মুখে মুখে শিকি অহা মানে মই কাৰো ওচৰত আজিলৈকে মানে শিক্ষা গ্ৰহণ কৰা নাই খালি দিহা নামটোৱে মানে সেই এজনে শিকাইছিলে আৰু সেইজনো স্বগামী হৈ গ'ল আৰু এইখিনি মানে আপুনি নিজে আয়ত্ব কৰি লৈছে আৰু
আপোনাক দিহানাম যিজন গুৰুৱে আপোনাক শিকাইছিল সেইজন গুৰুলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিল। বাৰু বলিন্দা, আপুনি এতিয়া এটি বৰগীত আমাক গাই শুনাব লাগে মহিলাৰ কণ্ঠত। আৰু আমাৰ বলিন্দাক মই আজি সাক্ষাৎ কৰিবলৈ আহিলোঁ, আপোনালোকে দেখিছে। কিন্তু বলিন্দাক মানে ইমানেই বলিন্দাৰ মানে প্ৰতিভা, নিজৰ গাঁৱৰ ৰাইজো আহি চাই আছে। চাওক এইফালে চাওক, বহুত ৰাইজ গোট খাই আছে এইফালে। বলিন্দাক মানে মই প্ৰতিভাসমূহ দেখাই আছোঁ, তেওঁলোকেও মানে শুনি ইমান ভাল পাইছে, সেইবাবে তেওঁলোক একদম দৌৰি আহিছে আমাৰ বলিন্দাৰ মানে যিবিলাক প্ৰতিভাবোৰ চাবৰ বাবে। এনেই তাৰমানে নিজৰ ঘৰতে এই প্ৰতিভাবোৰ দেখাই নাথাকে ন, সেইবাবে মই অহাৰ কাৰণে গম পাইছে যে নিশ্চয় বলিন্দা প্ৰতিভাবিলাক আজি চাবলৈ পাম, সেই বুলি আমাৰ দৰ্শকসকলে চাবলৈ আহিছে। বাৰু এতিয়া আপুনি বৰগীত ভাগ গাই আৰম্ভ কৰক। ঠিক আছে, মই বৰগীতৰ দুহাৰিমান গাই দিছোঁ আৰু মহিলাৰ সুৰত গাব। মানে মহিলাৰ সুৰটো বেছি পচন্দ হৈছে। ৰাগ কেদাই। সঁচাই ইমান সুন্দৰকৈ গাইছে, মোৰ একদম মানে গাৰ নোম কিবা শিয়ৰি যোৱা দি গৈছে। ইমান সুন্দৰকৈ মানে গাইছে তেওঁৰ মহিলা সুৰত, আৰু ইমান সুন্দৰ কণ্ঠ আপোনালোকেতো দেখিছেই, শুনিছে। আৰু লগতে আমাৰ বলিন্দাৰ বাবে মই কৈ আছোঁ যে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে বলিন্দা আগবাঢ়ি যাব পাৰে। আৰু আপোনালোকক মই স্ক্ৰীণত নাম্বাৰ সেয়া দিয়াই আছে। মই প্ৰথম যেতিয়া ক'লোঁ স্ক্ৰীণত নাম্বাৰ দিম বুলি, লাষ্টলৈকে স্ক্ৰীণত নাম্বাৰ মই দিয়া থাকিব, আপোনালোকে বলিন্দাক কণ্টেক্ট কৰিব পাৰিব। আৰু লগতে আজিলৈ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ। আৰু নেক্সট ভিডিঅ' চাবৰ বাবে নীলমণি গগৈ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে আমাৰ বলিন্দাৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, তেতিয়াহে এনেকুৱা এজন শিল্পী আগবাঢ়ি যাব পাৰিব। মই এই চেগতে তোমালোককো বহুত বহুত ধন্যবাদ জনাইছোঁ মুৰ্গীহলৈ অহাৰ বাবে। আৰু আমাৰ নিচিনা এজন অতি দৰিদ্ৰ ঘৰৰ ল'ৰাক যে তোমালোকে আগবঢ়াই নিব খুজিছা, তাৰ বাবে তোমালোকক মই শতকোটি প্ৰণাম জনাইছোঁ। আৰু এইখিনিতে মোৰ দিহানামৰ গুৰু হীৰেশ্বৰ সোণোৱাল আৰু যি বৈকুণ্ঠত আছে ধৰ্মেশ্বৰ বৰা, তেখেতলোকলৈ মই ইয়াৰ পৰা সহস্ৰ প্ৰণিপাত জনাইছোঁ। আৰু যাতে আপোনালোকে কোনো বেয়া কমেণ্ট নিদিয়ে, আৰু নীলমণি গগৈ চেনেলটো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। ধন্যবাদ। আৰু আমাৰ পলাশ দা আপোনাৰ চাৰদাং পথাৰ ঘৰ। আপোনালোকে যদি শ্বেয়াৰ নকৰে, তেতিয়া এনেকুৱা এজন কি সুন্দৰ বাঁহী বজাই আছে দেখিছে। এগৰাকী মানে ভাল শিল্পী, ভাওনা, নেগেৰা মানে এনেকুৱাবিলাকত এইজনে বাঁহী বজায়, আৰু কি সুন্দৰ বজাই আছে আপোনালোকে শুনিছেও, দেখিছেও। গতিকে এইজনৰ বাবেও আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে এনেকুৱা উঠি অহা প্ৰজন্মসকল এখন মঞ্চ পায় আৰু এই অসমত যাতে জিলিকি থাকে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।